আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমি সকলোৱে মৰ্মাহত হৈছোঁ শোকত সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ বিশ্বই শ্ৰদ্ধাঞ্জলি তেখেতক জ্ঞাপন কৰিছে আমি ৰঙিয়াতো সমূহ ৰাইজ মিলি আজি 5 দিন ধৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আজি তেখেতৰ অন্তিম সংস্কাৰ আমি ডিজিটেল যোগে অৰ্থাৎ যি আমাৰ অনলাইন সংযোগ এই সংযোগেৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ স্মৃতি জাউতি যুগমীয়া কৰাৰ নিমিত্তে আমি ৰঙিয়াবাসী সমবেত হৈ এক পণ কৰিছোঁ এক সুউচ্চ জুবিন গাৰ্গ ডাঙৰীয়াৰ মূৰ্তি অৰ্থাৎ যিটো আমি অবক্ষ মূৰ্তি নহয় ফুল মূৰ্তি আৰু যিটো ফুল হ'ব সম্পূৰ্ণ মূৰ্তি এটা অবক্ষ হ'লে হাব হয় সম্পূৰ্ণ মূৰ্তি এটা নিৰ্মাণ কৰাৰ কাৰণে যোজা চলাম লগতে তেখেতৰ যিবিলাক সৃষ্টিৰাজি উঠি অহা প্ৰজন্মৰ মাজত আওৰাৰ নিমিত্তে আৰু সৃষ্টিৰাজিক জাউতি যুগমীয়া কৰাৰ নিমিত্তে এটা ডিজিটেল সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হ'ব আশা কৰোঁ অতি শীঘ্ৰে এইখিনি কাম আমি আৰম্ভ কৰি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজত জীয়াই ৰাখিবলৈ সক্ষম হ'ম কেতিয়া আৰম্ভ কৰিব শ্ৰদ্ধাটো যাওক 11 দিনটো পাৰ হৈ যাওক মাটিটো চাই লওঁ ক'ত প্ৰাইম লোকেশ্যন হয় সমগ্ৰ আমাৰ জনতাই দেখা পায় লগতে লাইব্ৰেৰীটোৰ কথাও আছে প্ৰতিমূৰ্তিটো প্ৰথম বনাই নেক্সট ডিজিটেল লাইব্ৰেৰীটোৰ কাৰণে স্পেচ লাগিব সেইটো বনাব লাগিব কিছু টাইম লাগিব নিশ্চয় আশা কৰোঁ সকলোৰ সহযোগত ৰঙিয়াবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গ ডাঙৰীয়াক আমি তেখেতৰ সৃষ্টি আৰু তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিবলৈ সক্ষম ইয়াত কোনো খাই নাযাব যদি ইয়াত কিবা ক্ল'জ আছে সেইকাৰণে ছেকেণ্ড টাইম তেওঁ PM কৰিছে পষ্টমৰ্টেম কৰিছে প্ৰথম যিটো পষ্টমৰ্টেম ৰিপৰ্ট আৰু দ্বিতীয় পষ্টমৰ্টেম ৰিপৰ্ট যদি চিমিলাৰ হয় তেতিয়াও বেলেগ হ'ব আৰু তাৰ ডিফাৰেঞ্চ পায় নিশ্চয় আইনৰ আওতাত কোনো খাই নাযাব আইনে একৰ্ডিং টু আইন মানে প্ৰচিড কৰিব আৰু যদি সঁচাই কোনোবা দোষী আছে নিশ্চয় তাৰ শাস্তি হ'ব লাগে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে নাম যদি কিবা লেখনা আছিল এই কাৰ্যক্ৰম কৰোঁতে গোটেইখিনি কথা চাই ল'ব আৰু ইতিমধ্যে যিটো কেছটো CID হেণ্ডঅভাৰ কৰিছে